চামুগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজপথৰ ওপৰতে কেইবা লুটি খালে বাহন দুৰ্ঘটনাটোৰ ফলত ৰাজপথৰ ওপৰত বহু দূৰলৈকে ছিটিকি পৰে 18 জনকৈ লোক এই ভয়ংকৰ দুৰ্ঘটনাত 18 জন লোক আহত হয় আহত 4 জনৰ অৱস্থা অতি সংকটজনক নগাঁও জিলাৰ চামুগুৰিৰ হাঁচৰা বৰালি গাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা এই দুৰ্ঘটনাত 18 জন লোক আহত হৈছে আৰু ইয়াৰে 4 জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথৰ ওপৰতে কেইবা লুটি খালে ডিমাপুৰ খটখটিৰ পৰা ঢিং অভিমুখে গৈ থকা এখন টাটা মোবাইল মিনি ট্ৰাক ঘটনাটোৰ ফলত ৰাজপথৰ ওপৰত বহু দূৰলৈকে ছিটিকি পৰে মিনি ট্ৰাকখনত থকা 18 জনকৈ শ্ৰমিক 4 জন লোক গুৰুতৰভাৱে আহত হয় লোককেইজনক সংকটজনক অৱস্থাত ততাতয়াকৈ লৈ যোৱা হয় নগাঁও অসামৰিক চিকিৎসালয়লৈ ঘটনাস্থলীত আৰক্ষীৰ পূৰ্বেই উপস্থিত হোৱা অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলে ৰাইজৰ সহযোগত আহতসকলক উদ্ধাৰ কৰে কেনেকৈ আৰক্ষীৰ চকুৰ সন্মুখেৰে মিনি ট্ৰাকসমূহত উন্মুক্তভাৱে একাধিক লোকে যাত্ৰা কৰিব পাৰে সেয়া এতিয়া ৰাইজৰ বাবে হৈ পৰিছে চৰ্চাৰ বিষয় গাড়ীখন আহিলে টাটা মোবাইলখন আৰু তাতে মানে 8 টকা 12 লোৱা হৈছে মানে ঘূৰি পেলাই পৰিও